মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ মোৰ চেনেল অনুপ্ৰেৰণাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো। কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিলে, তোমালোকে সেই ফলাফলসমূহ দেখিলা। তোমালোকে নিশ্চয় এইটোও দেখিলা, যিসকল ছাত্ৰ-ছাত্ৰী মেধাৱী হিচাপে পৰিচিত হ'ল, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট পৰিমাণে কষ্ট কৰিছিল আৰু চেষ্টা কৰিছিল আৰু শিক্ষকসকলেও তেখেতসকলক সহায় কৰিছিল। এতিয়া আজিৰ এই ভিডিঅ'টোত মই এটা কথা তোমালোকক ক'ব বিচাৰিছোঁ, যেতিয়া তোমালোকে চেষ্টা কৰা বা কোনোবা এটা ফল পাবৰ কাৰণে বাঞ্ছা কৰা, তেতিয়া সেই ফল তোমালোকে পাবাই। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে ইচ্ছা কৰিলে সেই ফল সদায় পোৱা যায়। কোনেও কেতিয়াও কাৰো ইচ্ছাক বাধা দি ৰাখিব নোৱাৰে। কোনো অৰ্থনীতিয়ে হওক, কোনোবা সামাজিক ব্যাধিয়ে হওক, কেতিয়াও তোমালোকৰ ইচ্ছাক বাধা দিব নোৱাৰে। অৰ্থাৎ সদায় এটা কথা মনত ৰাখিবা, আই কেন ডু, অৰ্থাৎ মই কৰিব পাৰোঁ। আহচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৮ নম্বৰ প্ৰশ্নটো লৈছো। ৮ নম্বৰ প্ৰশ্নটো আছে, এখন আয়তাকৃতিৰ খেলপথাৰৰ দিশ x+8 মিটাৰ, প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম, খেলপথাৰখনৰ কালি উলিওৱা। ইয়াতে চোৱা, খেলপথাৰখন আয়তাকৃতিৰ। এতিয়া যেতিয়া কালি উলিয়াব লাগে, তেতিয়া আমি আয়তৰ কালি উলিয়াব লাগিব। কিন্তু আমি চাই লওঁ, ইয়াত দিয়া আছে দিশ x+8 মিটাৰ আৰু প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম। গতিকে আমি ইয়াত লিখিম সমাধান খেলপথাৰখনৰ দিশ x+8 মিটাৰ। এতিয়া প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম বুলি কৈছে, এতেকে খেলপথাৰখনৰ প্ৰস্থ x+8 - 3 মিটাৰ। অৰ্থাৎ এইটো কি হ'ব, আমি ইয়াত লিখি থৈ দিব পাৰোঁ x+5 মিটাৰ। এইটো পালোঁ প্ৰস্থ, এইটো পালোঁ দিশ। এতিয়া উলিয়াব দিছে খেলপথাৰখনৰ কালি। এতেকে খেলপথাৰখনৰ কালি ইজ ইকুৱেল টু দিশ পূৰণ প্ৰস্থ হ'ব। গতিকে দিশটো লিখি ল'লোঁ x+8 ইনটু প্ৰস্থ হৈছে x+5। এতিয়া ইয়াৰ আগতে আমি অংকবিলাক কৰিছিলোঁ। এইটো কোনটো অভেদ তোমালোকৰ নিশ্চয় মনত পৰিছে, x+a ইনটু x+b। আকৌ এবাৰ মনত কৰি দিছোঁ, x+a ইনটু x+b ইজ ইকুৱেল টু x² প্লাছ a+b ইনটু x প্লাছ a ইনটু b। এতিয়া সেই অভেদটোৰ জৰিয়তে আমি এইটো কৰিম, সমান এইটো হ'ব x² প্লাছ 8+5 ইনটু x প্লাছ 8 ইনটু 5। এইটো দশমিক নহয়, এইটো পূৰণ, সমান x² প্লাছ 8 × 13 অৰ্থাৎ 13x প্লাছ 8 × 5 = 40 অৰ্থাৎ 40। এইটো হৈছে, এতিয়া যিহেতু কালি আছে, ইয়াৰ এককটো লিখিব লাগিব বৰ্গ মিটাৰ। তোমালোকে সেইটো ভুল নকৰিবা। যেতিয়া কালি লিখিবলগীয়া হয়, তাৰ এককটো সদায় বৰ্গ হিচাপত থাকে। মিটাৰত থাকিলে মিটাৰ হ'ব বৰ্গ মিটাৰ, আৰু যদি চেণ্টিমিটাৰত থাকে বৰ্গ চেণ্টিমিটাৰ হ'ব। নিশ্চয় তোমালোকে সেইটো জানিছা। এইবাৰ ৮ৰ ২ নম্বৰ প্ৰশ্নটো লৈছো, অৰ্থাৎ ৰোমান সংখ্যা 2। এই প্ৰশ্নটোত আছে, এখন বৰ্গাকৃতি বাগিচাৰ দিশ 2x + 1/4 মিটাৰ, বাগিচাখনৰ কালি নিৰ্ণয় কৰা। এতিয়া বাগিচাখন হৈছে বৰ্গ আকৃতিৰ, আৰু ইয়াৰ কালি উলিয়াব লাগিলে আমি বৰ্গৰ কালি উলিওৱা যিটো সূত্ৰ, সেই সূত্ৰটো প্ৰয়োগ কৰিব লাগিব। এতিয়া যিহেতু দিশ দিছে 2x + 1/4, আমি লিখিম সমাধান বাগিচাখনৰ কালি সমান 2x + 1/4 হোল স্কুৱেৰ। নিশ্চয় তোমালোকে বুজিছা। অৰ্থাৎ বৰ্গৰ কালি আমি কি পাইছিলোঁ, বাহু স্কুৱেৰ। বাহু স্কুৱেৰ। এতিয়া বাহু এটা দিছে 2x + 1/4, গতিকে এইটো বৰ্গ হ'ব।
এতিয়া এইটো আমি কোনটো অভেদ প্ৰয়োগ কৰিম a প্লাছ b হোল স্কয়াৰ পাইছিলা নহয় ইয়াত চোৱাচোন a প্লাছ b হোল স্কয়াৰ ইজ ইকুৱেল টু a স্কয়াৰ প্লাছ টুৱাইছ ab প্লাছ b স্কয়াৰ এই অভেদটোৰ জৰিয়তে এইটো আমি কৰিম এটো কি হ'ব টুৱাইছ x হোল স্কয়াৰ প্লাছ টুৱাইছ a ইনটু b প্লাছ 1/4 হোল স্কয়াৰ b স্কয়াৰ মানে এইটো সমান এটো হ'ব 4x স্কয়াৰ এতিয়া চোৱা ইয়াত 2 দুগুণ 4 প্লাছ এনেকে লিখা এবাৰ 4x ইনটু 1/4 প্লাছ 1/16 এটো নিশ্চয় তোমালোকে বুজিছাই এটো হ'ব 4x স্কয়াৰ এতিয়া a4 আৰু a4 কেনসেল হ'ব অৰ্থাৎ ইয়াত x থাকিব আৰু 1/16 এতিয়া আমাক যেটো কালি বুলি কৈছিলে গতিকে এইটো হ'ব বৰ্গ আৰু মিটাৰত দিছিলে আমাক এইটো হ'ব মিটাৰ অৰ্থাৎ সেই বাগিচাখনৰ কালি হ'ব 4x স্কয়াৰ প্লাছ x প্লাছ 1/16 বৰ্গ মিটাৰ এই অংকটো তোমালোকে হয়তো সুন্দৰকৈ বুজিছা এবাৰ 8ৰ 3 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো এনেকুৱা ধৰণৰ এজন খেতিয়কে পথাৰত দুডোখৰ বৰ্গাকৃতি মাটিত জহা ধান আৰু বৰা ধানৰ খেতি কৰিলে জহা ধানৰ খেতি কৰা মাটিডৰাৰ দিশ বৰা ধানৰ খেতি কৰা মাটিডৰাৰ দিশতকৈ 5 মিটাৰ বেছি দুইডৰা মাটিৰ কালি পাৰ্থক্য উলিওৱা এতিয়া এনেকুৱা ধৰণৰ অংকৰ ক্ষেত্ৰত যেহেতু আমি x ধৰিবই লাগিব তোমালোকে প্ৰথমতে ভালদৰে পঢ়ি লবা কোনখিনি ঠাইত x ধৰিলে অংকটো কৰিব পৰা যাব এতিয়া চোৱাচোন হেখৰ ফালে চোৱা মাটিডৰাৰ দিশ বৰা ধানৰ খেতি কৰা মাটি দৰাতকৈ 5 মিটাৰ বেছি অৰ্থাৎ কাটকৈ বেছি বৰা ধানৰ খেতি কৰা মাটি দৰাত দিঘতকৈ 5 মিটাৰ বেছি গতিকে বৰা ধানৰ খেতি কৰা মাটি দৰাৰ দিশটো আমি x ধৰিব লাগিব সেই কাৰণে আমি লিখিম ধৰা হল বৰা ধানৰ খেতি কৰা মাটি দৰাৰ দিশ x মিটাৰ এতিয়া এই যে জহা ধানৰ খেতি কৰা মাটি আছিল জহা ধানৰ খেতি কৰা মাটিৰ দৰাৰ দিশ কিমান হ'ব তেতিয়া হলে x + 5 বেছি বুলি কৈছিলে গতিকে এইটো x + 5 মিটাৰ হ'ব এতিয়া আমি দুই দৰা মাটিৰে দিশটো পালো যেহেতু ই বৰ্গাকৃতি আছিল গতিকে এতিয়া আমাৰ যেটো কালি হ'ব হেতু উলিয়াবলৈ সহজ হ'ব এইখিনি মাটি কালি হ'ব x স্কয়াৰ আৰু এইখিনি মাটি কালি হ'ব x + 5 হোল স্কয়াৰ এতিয়া আমাক লাগে পাৰ্থক্য তোমালোকে জানা পাৰ্থক্য মানে হৈছে বিয়োগফল অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে এতিয়া তোমালোকে চোৱা ইয়াত ডাঙৰ হৈছে x + 5 কাৰণ বেছি বুলি কোৱা আছিল গতিকে এইটোৰ কালিৰ পৰা এইটোৰ কালিটো বিয়োগ কৰিব লাগিব হেয়া আমি ইয়াত লিখিম প্ৰশ্নমতে x + 5 হোল স্কয়াৰ মাইনাস x স্কয়াৰ হ'ব ইয়াৰ কালিৰ পাৰ্থক্য এতিয়া এইখিনি লিখা x + 5 হোল স্কয়াৰ অৰ্থাৎ এটো আমি যদি a স্কয়াৰ বুলি ভাবো এইখিনি যদি a বুলি ভাবো আৰু এইখিনি যদি b বুলি ভাবো তেতিয়া হলে আমাৰ অভেদটো হ'বগৈ a স্কয়াৰ মাইনাস b স্কয়াৰ তোমালোকে এইটো অভেদ পাইছিলা a স্কয়াৰ মাইনাস b স্কয়াৰ ইজ ইকুৱেল টু a + b ইনটু a মাইনাস b সেই অভেদৰ আধাৰত আমি এই অংকটো কৰিম সমান কি হ'ব এইটো a + b এইটো লিখা ইনটু a মাইনাস b x + 5 মাইনাস x এতিয়া সমান কি হ'ব এইটো হ'ব টুৱাইছ x + 5 ইনটু আৰু এইটো x আৰু x কেনসেল হ'ব অকল ইয়াত থাকিব 5 এতিয়া আকৌ এইটো বিতৰণ বিধি প্ৰয়োগ কৰি দিয়া এইটো হ'ব 10x + 25 এইটোৱে হ'ব এনসাৰ অৰ্থাৎ এইখিনি পাৰ্থক্য সুধিছিলে এইটো মিটাৰ লিখিবা এইটো মিটাৰ এইটো এনসাৰ নিশ্চয় তোমালোকে অংকটো বুজিছা একেবাৰে সহজ অকনমান চিন্তা কৰাৰ প্ৰয়োজন আকৌ এবাৰ মই কৈ দিছো দুইডোখৰ মাটি দুইখিনি মাটিয়ে বৰ্গাকৃতি এটা পাৰ্থক্য সুধিছে
এতিয়া তোমালোকে কালিটো উলিয়াবা প্ৰথমতে যেনিবা উলিয়ালা বৰা ধানৰ মাটিখিনি কালি তাৰপিছত উলিয়ালা জহা ধানৰ মাটিখিনি কালি এতিয়া কালি দুটা বিয়োগ কৰি দিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া উত্তৰটো ওলাই গৈছে নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিছা এইবাৰ 8ৰ 4 নম্বৰ অংকটো লৈছো এই অংকটোত আছে যদি 1 বৰ্গমিটাৰ বেৰত ৰং কৰোতে 9 টকা খৰচ হয় তেন্তে 107 মিটাৰ দীঘ আৰু 93 মিটাৰ প্ৰস্থৰ বেৰ এখন ৰং কৰোতে কিমান টকাৰ প্ৰয়োজন হ'ব এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বৰ্গমিটাৰ শব্দটো নিশ্চয় বুজি পোৱা এতিয়া 1 বৰ্গমিটাৰ মানে কি সেইটো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো চোৱাচোন এটা যদি বৰ্গ এনেকুৱা হয় ইয়াৰ চাৰিওফালে বাহুকেইটা 1 মিটাৰ কৈ হয় এইটো 1 মিটাৰ এইটো 1 মিটাৰ এইটো 1 মিটাৰ আৰু এইটো 1 মিটাৰ তেতিয়া হলে এই বৰ্গটোৰ যেটো কালি হ'ব হেতুৱে হ'ব 1 বৰ্গমিটাৰ এতিয়া এনেকুৱা 1 বৰ্গমিটাৰ ঠাই ৰং কৰোতে 9 টকা খৰচ পৰে গতিকে 107 মিটাৰ দীঘ আৰু 93 মিটাৰ প্ৰস্থৰ বেৰ এখন ৰং কৰোতে কিমান টকাৰ প্ৰয়োজন হ'ব এতিয়া দীঘৰ পৰা আমি গম পালো 107 আৰু প্ৰস্থৰ পৰা গম পালো 93 অৰ্থাৎ এই যিখন বেৰ হ'ব আমি ৰং কৰিবলগীয়া বেৰ সেই বেৰখন আয়ত আকৃতিৰ হ'ব এতিয়া তোমালোকৰ কাম হ'ব প্ৰথমতে সেই বেৰখনৰ কালি উলিওৱা হে আমি লিখি লম বেৰখনৰ দীঘ সমান 107 মিটাৰ প্ৰস্থ সমান 93 মিটাৰ এতেকে বেৰখনৰ কালি সমান 107 ইনটু 93 বৰ্গ মিটাৰ এতিয়া এইটো আমি পূৰণ কৰিবৰ কাৰণে পোনপটীয়াকৈ আমি এটা পূৰণ কৰিব পাৰো 107ক 93 লগত পূৰণ কৰিব পাৰো কিন্তু তেনে কৰিবলৈ তোমালোকক দিয়া হোৱা নাই ইয়াত অভেদ প্ৰয়োগ কৰি পূৰণ কৰিবলৈ দিছে হে তোমালোকে এটা অভেদলৈ ইয়াক ৰূপান্তৰ কৰিব লাগিব 100 plus 7 into 100 minus 7 এই অভেদটোলৈ আমি ৰূপান্তৰ কৰিলো তোমালোকে জানা এইটো a plus b into a minus b সেই অভেদটোৰ দৰে হৈছে গতিকে আমি জানো a plus b into a minus b হলে কি আছিল a plus b into a minus b মানে কি পাইছিলো আমি a square minus b square গতিকে এইটো আমি তেনেকৈ লিখিম is equal to 100 square minus 7 square is equal to এইটো হ'ব 1 2 3 4 চাৰিটা ভিন্ন হ'ব আৰু 1 minus 49 is equal to এইটো মাইনাস কৰা 3000 ৰ পৰা 49 বিয়োগ কৰি দিয়া 10 9 গল থাকিল 1 9 4 গল থাকিল 5 এইটো 9 9 অৰ্থাৎ 9951 হ'ব বৰ্গ মিটাৰ এতিয়া আমি কি পালো বেৰখনৰ কালি 9951 বৰ্গ মিটাৰ পালো এতিয়া সেই বেৰখনত কিমান টকা খৰচ হল এটি উলিয়াব লাগে আমি জানো 1 বৰ্গ মিটাৰত আছিল 9 টকা খৰচ হেয়া আমি লিখিম 1 বৰ্গ মিটাৰত খৰচ 9 টকা এতেকে 9951 বৰ্গ মিটাৰ খৰচ হ'ব 9 into 9951 টকা সমান পূৰণ কৰি দিয়া 9 গুণ 9 5 9 গুণ 45 ৰ 5 হাতে গল 4 9 9 গুণ 81 82 83 84 85 5 হাতে গল 8 9 9 গুণ 81 81 আছে 89 অৰ্থাৎ ইমানখিনি টকা খৰচ কৰিব 89559 এবাৰ লৈছো 8ৰ 5 নম্বৰ প্ৰশ্নটো ইয়াতো সেই এখন বৰ্গাকৃতি পথাৰৰে কালি উলিয়াব দিছে আৰু সেই পথাৰখনৰ এটা বাহুৰ দিশ 197 মিটাৰ অৰ্থাৎ এনেকুৱা যদি পথাৰখন হয় বৰ্গ আকৃতিৰ এই পথাৰখনৰ এটা বাহুৰ দিশ আছে 197 মিটাৰ এতিয়া এই পথাৰখনৰ কালি উলিয়াব দিয়া মানে এই বৰ্গটোৰ কালি উলিয়াব দিয়া এতিয়া আমি লিখিম পথাৰখনৰ কালি সমান 197 বৰ্গ স্কয়াৰ বৰ্গ মিটাৰ এতিয়া তোমালোকে হয়তো ভাবিছা
যে 197 আমি এনেদৰে পূৰণ কৰিম 197 ইনটু 197 এনেদৰে পূৰণ কৰিম কিন্তু তেনেদৰে কৰিলে অংকটোত যদি 4 নম্বৰ থাকে তোমালোকক দিয়া হ'ব মাত্ৰ 2 নম্বৰ কাৰণ এই অংকটো দিয়াৰ উদ্দেশ্যটোৱে হৈছে 197 তোমালোকে কিমান সহজভাৱে পূৰণ কৰিব পাৰা হেতু চোৱা এতিয়া 197 স্কয়াৰ যেটো আছে আমি এইটোক এনেকৈ লিখিব লাগিব 200 - 3 হোল স্কয়াৰ বৰ্গ মিটাৰ বুজি পালা নিশ্চয় মানে এই সংখ্যাটোক আমি এটা অভেদলৈ ৰূপান্তৰ কৰিম আৰু তাৰ পিছত সহজভাৱে অংকটো কৰিম 200 - 3 হোল স্কয়াৰ মানে হৈছে a - b হোল স্কয়াৰ এতিয়া 200 স্কয়াৰ - 2 ইনটু 200 ইনটু 3 প্লাস 3 স্কয়াৰ অৰ্থাৎ a - b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ এতিয়া এই 200 স্কয়াৰটোক আমি কি কৰিম ইয়াত 4টা শূন্য লিখিম প্ৰথমতে তোমালোকে জানা যে দুটা শূন্যৰ ওপৰত স্কয়াৰ থাকিলে 4টা শূন্য হয় হেতু এটা আসলতে এইটো এটা বুদ্ধি তোমালোকে সেই বুদ্ধিটো প্ৰয়োগ কৰিবা আৰু ইয়াতে 2 স্কয়াৰ আছে গতে 2 দুগুণ 4 হ'ব আৰু মাইনাস এটো প্ৰথমতে 3 ৰ লগত 2 পূৰণ কৰা 3 দুগুণ 6 আৰু 6 ৰ লগত 2 পূৰণ কৰিলে 6 দুগুণ 12 হ'ব দুটা শূন্য হ'ব প্লাস 3 3 গুণ 9 এতিয়া সৰল অংকৰ আসল সূত্ৰ মতে প্ৰথমতে কৰিব লাগে 40000 ৰ লগত 9 প্লাস গতিকে আমি 40000 ৰ লগত 9 প্লাস কৰিম 90004 অৰ্থাৎ 40009 হ'ল আৰু তাৰ পৰা 1200 টো বিয়োগ কৰিম বিয়োগ কৰিলে হ'ব 9 0 10 দুগুণ থাকিল 8 9 ৰ 1 গল থাকিল 8 আৰু এটো হ'ব 3 অৰ্থাৎ 38809 হ'ব বৰ্গ মিটাৰ এইটোৱে হৈছে পথাৰখনৰ কালি নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিলা লৈছো এই অংকটো চোৱা x + 1/x = 3 হলে x² + 1/x² সমান কিমান এতিয়া আমি চাও a² + b² এনেকুৱা কোনো ধৰণৰ অনুসিদ্ধান্ত পাইছো নেকি তোমালোকে চোৱাচোন a² plus twice ab plus b² is equal to a plus b whole square আমি এনেকুৱা এটা পাইছিলো অভেদ এতিয়া যদি ইয়াত আমি a² plus b² টো ৰাখি দিও তেতিয়ালে হ'বগৈ a plus b whole square minus twice ab তোমালোকে এইটো মনত ৰাখাচোন বাৰু আমি এইটো অনুসিদ্ধান্ত বুলি কওঁ অৰ্থাৎ এটা সূত্ৰৰ পৰা যদি তাক বেলেগ ধৰণে উলিয়াব খোজো তেতিয়া যেটো ফল পাও হেতু অনুসিদ্ধান্ত বুলি কওঁ এতিয়া এইটোক অনুসিদ্ধান্ত হিচাপে তোমালোকে মুখস্থ কৰি ৰখা a² plus b² = a plus b whole square minus twice ab এতিয়া এইখিনিৰ সহায়তে আমি এই অংকটো কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে কি কৰিম এইটোক আমি এনেকৈ লিখিম x² plus 1/x² is equal to x² plus 1/x whole square অৰ্থাৎ এই x টোক a বুলি কম আৰু ইয়াতে লিখি দিছো মই x is equal to a আৰু 1/x is equal to b এটো তোমালোকে লিখিব নালাগে বহিটো লিখিব নালাগে আসলতে এটো কি মই তোমালোকক বুজাবৰ কাৰণে কেৱল লিখিছো এতিয়া এইটো যদি এনেকুৱা হয় a² plus b² সূত্ৰলৈ গুচি যায় অলপ আগতে পালো a² plus b² মানে কিমান a plus b whole square minus twice ab গতিকে ইয়াত লিখিম a plus b whole square minus twice a into b এতিয়া এইখিনি মান আমাক ইতিমধ্যে দিয়া আছে 3 গতিকে এটো লিখা 3 স্কয়াৰ মাইনাস এটো 2 হ'ব অৰ্থাৎ ইয়াত x আৰু x কেনসেল হ'ব গতিকে এটো 9 minus 2 is equal to হ'ব 7 সেকেন্ড পাৰ্টত আছিল x plus 1/x is equal to 3 হলে x to the power 4 plus 1/x to the power 4 is equal to কিমান এতিয়া অলপ আগতে কৰা অংকটোৰ সহায় লৈ এই অংকটো কৰিম এতিয়া এইটোক আমি এনেকৈ লিখিম x to the power 4 plus 1/x to the power 4 is equal to x² whole square plus 1/x² whole square তোমালোকে বুজিলানে বাৰু কি বুদ্ধি কৰি লিখিছো x to the power 4 মানে হল a to the power m whole to the power n অৰ্থাৎ এই দুটা পূৰণ হয় 2 দুগুণ 4 এনেকুৱা ঠিক তেনেদৰে এটো কিয় এনেকৈ লিখিলো এই
1/x⁴ টোক এনেকৈ লিখাৰ কথাটো হ'ল 1/x² যদি আমি হোল স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 1ৰ ওপৰতো স্কুৱেৰটো থাকিব এই x² ওপৰতো স্কুৱেৰটো থাকিব অৰ্থাৎ আকৌ ঘূৰি গৈ এইখিনিয়ে হ'ব সেইকাৰণে এনেকুৱা ধৰণে লিখিব পাৰোঁ এতিয়া কি সূত্ৰত পৰিল এইটো a² + b² অৰ্থাৎ আমি এবাৰ ভিতৰৰ বন্ধনীৰ ভিতৰখিনি যদি a কওঁ এই বন্ধনীৰ ভিতৰখিনি b কওঁ তেতিয়া এইটো হ'বগৈ a² + b² এনেকুৱা ধৰণৰ গতিকে আমি ইতিমধ্যে গম পালো a² + b² কি হয় a + b হোল স্কুৱেৰ a মানে x² b মানে 1/x², a + b হোল স্কুৱেৰ মাইনাছ টুৱাইচ a ইনটু b এতিয়া এইখিনি মান ইতিমধ্যে পাইছো আমি কিমান 7 9 - 2 = 7 পাইছিলো গতিকে এইটো লিখা 7² - 2 হ'ব ইয়াত x² কেনসেল হ'ব এটা 7 × 7 = 49 - 2 = 47 হ'ব ইয়াৰ এনসাৰ এবাৰ 8ৰ 7 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো আছে 2x - 1/2x = 2 হলে 4x² + 1/4x² আৰু 16x⁴ - 1/16x⁴ মান কিমান হ'ব এতিয়া এই অংকটো কৰিবৰ কাৰণে আমি এটা অভেদ প্ৰথমতে জানিব লাগিব সেইটো হৈছে a² - টুৱাইচ ab + b² = a - b হোল স্কুৱেৰ তোমালোকে এইটো ইতিমধ্যে পাইছা ইয়াৰ পৰা যদি আমি a² + b² ৰাখো তেতিয়াহ'লে হ'ব a - b হোল স্কুৱেৰ + টুৱাইচ ab এতিয়া এই অভেদটো আমি ইয়াৰ ওপৰত লিখি থম কাৰণ ইয়াৰ পিছত আমাক দৰকাৰ হ'ব এইটো a² + b² = a - b হোল স্কুৱেৰ + টুৱাইচ ab ইয়াত এনেদৰে লিখি থলো আৰু এইটো মুছি দিলো এতিয়া প্ৰথমতে এইটো লম 4x² + 1/4x² ইয়াত লিখিছো কেনেকে এইটো হ'ব 2x হোল স্কুৱেৰ + 1/2x হোল স্কুৱেৰ এতিয়া যেহেতু এইটো a² + b² এইটো আকাৰত লিখা a - b হোল স্কুৱেৰ + টুৱাইচ a ইনটু b এতিয়া এইটোৰ মান দিয়া আছে 2 এইটো হ'ব 2² + টুৱাইচ x কেনসেল হ'ব অকল থাকিব 2 গতিকে 2 × 4 + 2 = 6 অৰ্থাৎ এইখিনি মানটো পালো আমি 6 গতিকে ইয়াত আমি লিখি থলো এইখিনি = 6 পালো এতিয়া আকৌ কি কৰিম এই অংকটোৰ ক্ষেত্ৰত চোৱা 16x⁴ - 1/16x⁴ এই অংকটো যদি আমি মাইনাস চিন ৰাখি কৰো তেতিয়াহলে এই অংকটো কেতিয়াও উত্তৰমালাৰ লগত নিমিলে অৰ্থাৎ কিতাপত ইয়াত মাইনাস চিন দিব নালাগিছিল প্লাস চিন দিব লাগিছিল এটো ভুল কৰিছে গতিকে আমি এটো প্লাস চিন দিলো প্লাস চিন দিয়াৰ পিছত অংকটো কেনেকুৱা হ'ব 4x² হোল স্কুৱেৰ + 1/4x² হোল স্কুৱেৰ এতিয়া এইখিনিক আমি এনেকৈ লিখিম এবাৰ যেহেতু আমি এইখিনিৰ সহায় লৈ অংকটো কৰিম গতিকে এই অনুধ্যানটো আমি ব্যৱহাৰ নকৰো আমি কৰিম a + b হোল স্কুৱেৰ মাইনাছ টুৱাইচ a ইনটু b এইটো ব্যৱহাৰ কৰিম কৰাৰ পিছত এইখিনি মান ইতিমধ্যে আমি পালো 6 গতিকে এইটো হ'ব 6² - 2 কাৰণ 4x² আৰু 4x² কেনসেল হ'ব এইটো হ'ব 36 - 2 = 34 নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিছা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত মাত্ৰ এটা অংক আছে সেই অংকটো তোমালোকে হোমৱৰ্ক হিচাপে ঘৰত কৰিবা আৰু তোমালোকে যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল আজিলৈ সময় হৈ আহিল ভিডিওটো এইখিনিতে মই সামৰণি মাৰিব খুজিছো কিন্তু তাৰ আগতে মই তোমালোকৰ প্ৰতি এটি অনুৰোধ জনাব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিওটো প্ৰথমবাৰৰ কাৰণে চাইছা সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিবা তেতিয়াহে তোমালোকে মোৰ ভিডিওসমূহ লগে লগে পাবলৈ সক্ষম হ'বা সদশেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজি পাঠৰ মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ